Hello everyone. আজি মই তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ 6 নম্বৰ অধ্যায়ৰ 6.1 উপপাদ্য যেটো আছে হেইটো সলভ কৰিম আৰু এই উপপাদ্যটো বহুত ইম্পৰ্টেন্ট প্ৰায় মেট্ৰিক পৰীক্ষাত এক বছৰ পিছে পিছে ৰিপিট হৈ থাকে গতিকে এই ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে তোমালোকে কপি আৰু পেন উলাই লোৱা আৰু মই যেনেকৈ বুজাই দিও হেনেকে বুজি লোৱা একদম ইজি মেথডৰে আমি এইটো বুজি লম তোমালোকে হয়তো স্ক্রিনত দেখা পাবা কোয়েশ্চনটো বা উপপাদ্যটো যে উপপাদ্যত আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত থাকিব আমি তোমালোকে মনত ৰাখিবা আমি যদি কোনো এটা জ্যামিতি কৰিবলৈ যাও তেনেহলে আমাৰ অলপ ইমাজিনেশন লাগিব ইয়াত কি কৈছে হেটো অলপ বুজি পাব লাগিব ইয়াত কি কৈছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় তাৰ মানে কি কৈছে এটা ত্ৰিভুজ থাকিব এনেকুৱাকৈ সৰু হৈ গল মই অলপ ডাঙৰকৈ আঁকি দিছো যে এটা ত্ৰিভুজ আছে সাপোজ ত্ৰিভুজটোৰ নাম হল এ বি আৰু সি এটা ত্ৰিভুজ আছে এই ত্ৰিভুজৰ আমাৰ কেইটা বাহু আছে তিনিটা আমি জানোৱে ত্ৰিভুজৰ কেইটা বাহু থাকে তিনিটা বাহু থাকে ইয়াত কৈছে উপপাদ্যত যে এই তিনিটা যে বাহু আছে এই তিনিটা বাহুৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ এটা আমি ৰেখা আঁকিব লাগে সমান্তৰাল মানে কি সাপোজ এনেকুৱা আছে দুডাল ৰেখা আৰু এই দুডাল ৰেখা যদি কেতিয়াও কটাকটি নকৰে তেতিয়া তাক আমি কি বুলি কম সমান্তৰাল বুলি কম এতিয়া আমি সমান্তৰালকৈ এইফালেও ল'ব পাৰো এই ৰেখাটো এইটোৰ আমাৰ সমান্তৰাল হৈ গল তাৰ পিছত এইটোৰ এবিৰ সমান্তৰালকৈ আমি এইফালেও ল'ব পাৰো বা বিসিৰ সমান্তৰালকৈ আমি এইফালেও এটা ৰেখা আঁকিব পাৰো কেৱল আমি আমাৰ কি হ'ব লাগিব যে সমান্তৰাল হ'ব লাগিব যদি সমান্তৰাল হয় তেনেহলে আমি প্ৰমাণ কৰিব লাগিব যে ইয়াত এটা আমাৰ অংশ আছে আৰু ইয়াত এটা অংশ আছে ঠিক তেনেদৰে এইফালেও এটা অংশ আছে আৰু এইফালেও এটা আন এটা অংশ আছে এইবিলাকৰ আমি নাম দিও যে এই যেটো আমি ৰেখা টানিলো এই ৰেখাটোৱে কি কৰিছে এবি যেটো বাহু আছে ত্ৰিভুজটোৰ এই এবি বাহুৰ যিকোনো এটা বিন্দু ছেদ কৰিব ইয়াত ছেদ কৰিছে ইয়াৰ নাম আমি সাপোজ দিলো ডি আৰু এইফালে এটা বিন্দু এইটো বিন্দু ছেদ কৰিছে ইয়াৰ নাম মই দিলো ই এটা আমি প্ৰমাণ কৰিব লাগে কি যে এই দুটা বাহু আমাৰ একে অনুপাতত আছে অৰ্থাৎ AD by BD by DB আৰু সমান কাৰ সমান হ'ব যে AE by EC এইটো আমি প্ৰমাণ কৰিব লাগে কোৱেশ্চনটোত কেৱল এইখিনি কৈছে বা উপপাদ্যটোত এইখিনি কৈছে এতিয়া আমি কি কি কৰিব লাগিব আমি কেনেদৰে প্ৰমাণ কৰিব লাগিব হেইটো লিখিম জামি আমাক কি দিয়া আছিল যে এটা ত্ৰিভুজ দিয়া আছিল গতিকে আমি লিখিম যে গিভেন কি দিছে যে ABC ত্ৰিভুজৰ ABC ত্ৰিভুজৰ এই BC যেটো আমাৰ বাহু আছে এই BC ৰ সমান্তৰালকৈ কি আঁকিছো আমি DE এটো আমাক দিয়ে দিছে গতিকে আমি লিখিব লাগিব ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ BC বাহুৰ সমান্তৰালকৈ এটা ৰেখা আঁকিছো ৰেখাটোৰ নাম কি যে DE সমান্তৰালকৈ DE ৰেখা টনা হল বা এটা ৰেখা টনা হল আমি এনেদৰে দিব পাৰো সমান্তৰালকৈ এডাল ৰেখা টনা হল বা সমান্তৰালকৈ এডাল ৰেখা আৰু এই ৰেখাটোৱে কি কৰিছে AB ৰ D বিন্দুত ছেদ কৰিছে আৰু AE চোৱা A বিন্দুত ছেদ কৰিছে গতিকে আমি লিখিব পাৰো এডাল ৰেখা ই AB বাহুৰ কোত ছেদ কৰিছে চোৱা তোমালোকে এইটো আমাৰ AB বাহুত এই DE যেটো আমাৰ ৰেখা আছে তাৰ D বিন্দুটো আছে গতিকে আমি ক'ব পাৰো কি এই ৰেখাডালে কি কৰিছে AB যেটো বাহু আছে সেই AB বাহুৰ D বিন্দুত ছেদ কৰিছে গতিকে লিখিম AB বাহুৰ D বিন্দুত ছেদ কৰিছে বা আমি কেৱল প্ৰথমতে D2 লিখিলাম তাৰ পিছত আমি E লিখিলাম তাৰ পিছত দি দিলেই হ'ব যে আৰু AC বাহুত কোনটো বিন্দুত ছেদ কৰিছে যে E বিন্দুত ছেদ কৰিছে আৰু এই ৰেখাডালে বা AB বাহুৰ D বিন্দুত আৰু AC বাহুৰ
এচি বাহুৰ কোনটো বিন্দুত ছেদ কৰিলে এইটো আমাৰ এচি বাহুৰ ই বিন্দুত ছেদ কৰিছে ই বিন্দুত ছেদ কৰিছে আমি কি প্ৰমাণ কৰিব লাগে যে AD বাই DB আৰু AE বাই EC গতিকে ইয়াত লিখিম আমি যে প্ৰমাণ কৰিব লাগে AD বাই BD বা DB সমান AE বাই EC AE বাই EC ঠিক আছে এইটো আমি প্ৰমাণ কৰিব লাগে একদম ইজি মেথডেৰে মই প্ৰমাণ কৰি দেখুৱাই দিম ঠিক আছে একদম সহজভাৱে বুজি লবা আৰু লগে লগে কিন্তু কপিত লিখি যাবা নহলে পাহৰি যাবা ঠিক আছে মই এটা কাম কৰো এতিয়া এইটোৰ নাম মই 1 নম্বৰ কোণ ৰাখিলো ঠিক আছে এইটোৰ নাম মই 2 নম্বৰ কোণ ৰাখিলো এইটো আমাৰ 3 নম্বৰ এইটো 4 আৰু এইটো ধৰিলো 5 কোন বিলাকক মই কেৱল নামকৰণ কৰিলো এতিয়া তোমালোকে চোৱা এই ত্ৰিভুজটো যদি লক্ষ্য কৰা তেনেহলে আমি দুটা ত্ৰিভুজ পাম এটা হল আমাৰ ABC এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ পালো ডাঙৰ ত্ৰিভুজ আৰু এটা আমি ত্ৰিভুজ পাম সেইটো হল ADE ইয়াত আমি কেইটা ত্ৰিভুজ পালো দুটা ত্ৰিভুজ পালো চোৱা এই ডাঙৰ ত্ৰিভুজটো এনেকুৱা যে ABC যেতিয়া আমি ৰেখা টানি দিছিলো সৰু এটা ইয়াত ত্ৰিভুজ হৈছে ত্ৰিভুজটোৰ নাম মই ধৰি ললো DEC ইয়াত আছে যে ADE ঠিক আছে ইয়াত দি দিছে যে ADE গতিকে দুটা আমাৰ ত্ৰিভুজ হৈ গল এতিয়া চোৱা যে এই 1 নম্বৰ এই দুটা ত্ৰিভুজত যদি আমি লক্ষ্য কৰো ইয়াত যে এই 1 নম্বৰ যেটো আমাৰ কোণ আছে আৰু এই 3 নম্বৰ যেটো কোণ আছে এই দুটা আমাৰ সমান কাৰণ আমি সকলোৱে জানো যে এনেকুৱা যদি এডাল সমান্তৰাল ৰেখা থাকে ঠিক আছে আৰু তাৰ ওপৰত যদি এনেকুৱা কৈ কি থাকে যে আন কিছুমান ৰেখা থাকে তেনেহলে এই ইয়াত আৰু ইয়াত এই দুটা যে কোণৰ সৃষ্টি হ'ব এই কোণ দুটাক আমি কি বুলি কম তেতিয়া অনুৰূপ কোণ বুলি কম গতিকে অনুৰূপ কোণবোৰ সদায় সমান যেহেতু এই 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ আমাৰ অনুৰূপ কোণ গতিকে এই দুটা আমাৰ কি হ'ব যে সমান হ'ব গতিকে আমি কি লিখিব পাৰো যে ত্ৰিভুজ ইয়াত কেইটা আছে দুটা আছে এটা হল ত্ৰিভুজ ABC আৰু আনটো আছে আমাৰ কি যে ADE ত্ৰিভুজ ADE গতিকে এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাই আছো যে 1 নম্বৰ কোণটো আমাৰ 1 নম্বৰ কোণটো কাৰ সমান যে 3 নম্বৰ যেটো কোণ আছে সেই 3 নম্বৰ কোণটো সমান এই কোণটো সমান গতিকে আমি লিখি দিব পাৰো কাৰণটো যে অনুৰূপ কোণ তাৰ পিছত চোৱা এই 2 নম্বৰ কোণটো আমাৰ এই 4 নম্বৰ কোণটোৰ সৈতে একে কিহৰ কাৰণে এই আগৰ নিচিনাকৈ অনুৰূপ কোণ হ'ব গতিকে 2 নম্বৰ কোণ সমান 4 নম্বৰ কোণ কিয় যে অনুৰূপ কোণ তাৰ পিছত চোৱা এই কোণটো 5 নম্বৰ কোণটো এই ডাঙৰটোটো আছে ABC ত্ৰিভুজটো আমাৰ 5 নম্বৰ কোণটো আছে আকৌ ADE ত্ৰিভুজটো আমাৰ 5 নম্বৰ কোণটো আছে গতিকে 5 নম্বৰ কোণটো দুইটা আছে গতিকে ইয়াক আমি কি বুলি কম যে সাধাৰণ কোণ বুলি কম যেটো কোণ দুইটা ত্ৰিভুজতে থাকে তেনেহলে সেই ত্ৰিভুজটোক আমি কি বুলি কও যে সাধাৰণ কোণ বুলি কও যদি বাহু এটা বাহু দুটা ত্ৰিভুজত থাকে তেনেহলে তাক আমি কি বুলি কও যে সাধাৰণ বাহু বুলি কও ইয়াত কোণ এটাই আছে দুইটাতে এই 5 নম্বৰ কোণটো আমাৰ ADE তো আছে ABC তো আছে গতিকে ইয়াক আমি কি বুলি কম সাধাৰণ কোণ বুলি কম গতিকে সাধাৰণ কোণ সোয়া এতিয়া এই দুটা ত্ৰিভুজত আমি কি পালো যে কোণবিলাক সমান পালো গতিকে আমি লিখিব পাৰো এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ ADE কিহৰ কাৰণে হল যে কোন শৰ্তমতে আমাৰ এই দুটা ত্ৰিভুজ কি হ'ব হৈ যাব যে সদৃশ হৈ যাব গতিকে আমি লিখিব পাৰো A বা কোন এই শর্তমতে আমার ত্রিভুজ দুটা কি হয়ে গল সদৃশ হয়ে গল এতিয়া আমার প্রায় শেষে হল যে যেহেতু আমি সদৃশ কৰিছো সোয়া তোমালোকে জানা যে
CPCT নীতিমতে কি আছিল যদি বাহুকেইটাৰ অনুপাত সমান হয় তেনেহলে কোন কেইটা আমাৰ কি হ'ব সমান হ'ব ঠিক তেনেদৰে যে দুটা ত্ৰিভুজৰ কোন দুটা যদি বা কোন যিবিলাক থাকে সেই কোনবিলাক যদি একে হয় তেনেহলে বাহুৰ অনুপাত আমাৰ একেই হ'ব গতিকে আমি এতিয়া এইখিনি মুছি দিম মেইন গণিতখিনি কৰিম বা এইফালেও লিখিব পাৰো এইফালে চাবা তোমালোকে যে গতিকে আমি কি লিখিব পাৰো যে এই যেটো আমাৰ ডাঙৰ ত্ৰিভুজ আছিল সেই ডাঙৰ ত্ৰিভুজৰ বাহুটো কি আছিল যে AB গতিকে AB লিখিলো আৰু সৰু ত্ৰিভুজৰ বাহুটো কি আছিল AD সমান এইফালে তোমালোকে লোৱা যে AC বাই AE কিহৰ কাৰণে হল যে বাই CPCT CPCT নীতিমতে আমি এটো কৰিব পাৰো সো ইয়াত আমাৰ দুটা ত্ৰিভুজ আছিল না নাই এটা আমাৰ ডাঙৰ ত্ৰিভুজ এটা সৰু ত্ৰিভুজ এটোৰ নাম আছিল ABC আৰু এটোৰ নাম আছিল ADE তেনেহলে আমি কি পাইছো CPCT নীতিমতে যদি কোণ সমান হয় তেনেহলে বাহুকেইটাৰ অনুপাত আমাৰ কি হ'ব সমান হ'ব বা বাহুকেইটাৰ অনুপাত যদি সমান হয় তেনেহলে আমাৰ কোণ কেইটাও আমাৰ সমান হ'ব যেহেতু ইয়াত আমি কি পালো যে কোণ কেইটা সমান পালো গতিকে বাহুকেইটাৰ অনুপাত আমাৰ সমান হ'ব এতিয়া ডাঙৰ বাহুটোৰ অনুপাত যদি আমি বাহিৰ কৰিবলৈ যাও এই দুটা ত্ৰিভুজৰ তেনেহলে প্ৰথমতে আমি ডাঙৰ ত্ৰিভুজটো পাইছিলো ডাঙৰ ত্ৰিভুজটোৰ বাহু কি আছিল AB গতিকে ইয়াৰ পৰা আমি AB লৈছো AB তাৰ পিছত আমি অনুপাতৰ তলত যেটো থাকিব হৰ হিচাপে সেই হৰটোত আমি কি কৰিম তাৰ পিছত যেটো ত্ৰিভুজ আছে এই ADE ইয়াৰ পৰা আমি এটা বাহু লম AB ৰ নিচিনা কোনটো দেখা যায় আছে AD দেখা যায় আছে গতিকে তলত কি লিখি দিছো AD লিখি দিছো ঠিক তেনেদৰে আমি কি কৰিছো ডাঙৰ ত্ৰিভুজৰ AC টো লৈছো এই ডাঙৰ ত্ৰিভুজটো AC গতিকে এইটোৰ নিচিনা কোনখিনি দেখা যায় আছে AE দেখা যায় আছে এই AC নিচিনা কোনটো দেখা যায় আছে AE গতিকে AE টো তলত লিখি দিছো এতিয়া আমি কি কৰিম যে লহাগু লম যে লহাগু মানে কি প্ৰমাণ কৰিবলৈ আমি এটা কাম কৰিব লাগিব যে ইয়াৰ পৰা এক আমি মাইনাস কৰি দিলো যে AB by AD minus 1 is equal to AC by AE minus 1 আমি 1 সো তোমালোকে বীজগণিতত পাইছা সাপোজ আছে x plus y equal to 5 ঠিক আছে এতিয়া মই যদি লিখো x plus y plus 1 equal to 5 plus 1 তেনেহলে কি হ'ব এইফালে যদি x যোগ কৰিছো এইফালেও আমি x যোগ কৰিব লাগিব সমান চিন আছে সমান চিন মানে কি দুইফালে সমান এইফালে এই কাৰণে মই 1 মাইনাস কৰি দিছো এইফালেও আমি 1 কি কৰিছো মাইনাস কৰি দিছো তাৰ মানে মাইনাস কৰিলেহে মিলে সেই কাৰণে দিছো কিন্তু আমি একফালে তো দিব নোৱাৰো সমান চিন আছে তাৰ মানে আমি দুইফালে দিব লাগিব সেই কাৰণে দুইফালে এক কি কৰি দিলো মাইনাস কৰি দিলো এতিয়া আমি কি কৰিম ইয়াৰ লহাগু লম লহাগু AD আৰু ইয়াৰ তলত কিমান আছে আমাৰ 1 AD আৰু 1 ৰ লহাগুটো আমাৰ কি হ'ব AD হ'ব এতিয়া AD ৰে AD খৰণ কৰিলে একবাৰ যায় ওপৰত AB আছে AB ৰ লগত এক পূৰণ কৰিলে AB তাৰ পিছত মাইনাস চিন আছে মাইনাস চিনটো দি দিয়া এতিয়া এই একৰ তলত কি আছে আমাৰ 1 আছিল হেই একেৰে যদি আমি AD খৰণ কৰো কিমান বাৰ যাব AD বাৰে যাব আৰু হেই AD ৰে একক আমি কি কৰি দিম ওপৰটোৰ লগত পূৰণ কৰি দিম তেনেহলে আমাৰ AD এ থাকিব ঠিক তেনেদৰে এইফালেও কৰা যে AE আমাৰ হ'ব লহাগু AE ৰে হৰণ কৰিলে একবাৰ একেৰে AC পূৰণ কৰিলে কি হ'ব AC তাৰ পিছত মাইনাস আছে মাইনাসটো দি দিয়া তাৰ পিছত এই একৰ তলত আমাৰ কিমান আছে 1 আছে একেৰে যদি AE হৰণ কৰো কিমান বাৰ যাব AE বাৰ যাব আৰু এই AE ৰে ওপৰৰ একক পূৰণ কৰিলে কি হ'ব আমাৰ AE এতিয়া চোৱা তোমালোকে যে AB AD AB মানে কোনখিনি এই গোটেইখিনি AB তাৰ মানে এই গোটেইখিনি হল আমাৰ AB আৰু ইয়াৰ পৰা আমি কি মাইনাস কৰিব লাগে AD মাইনাস কৰিব লাগে AD মানে এইখিনি AD যদি আমি মাইনাস কৰি দিও তেনেহলে আমাৰ হাতত কি থাকিব BD বা DB ঠিক আছে গতিকে আমি ইয়াত কি লিখিব পাৰো যে BD আৰু তলত আমাৰ AD আছে গতিকে AD থাকক তাৰ পিছত সমান চিন তে তলত AE আছে AE থাকক ইয়াত কি কৈছে AC মানে এই গোটেইখিনি হল আমাৰ AC ইয়াৰ পৰা আমি কি মাইনাস কৰিব লাগে AE মাইনাস কৰিব লাগে AE মানে হল এইখিনি হয় না নাই গতে এইখিনি যদি আমি ৰাখি দিও মাইনাস কৰি দিও তেনেহলে আমাৰ কি থাকিব EC গতিকে ইয়াত আমি কি লিখিব পাৰো EC লিখিব পাৰো এতিয়া আমি এটা কাম কৰো যদি আমি কি কৰো যে উলটাই দিও
এইফালে যদি ওলোটাই দিও এডি ওপৰত যাব আৰু তলত আহিব আমাৰ বিডি আৰু এইফালেও এই যদি আমি ওপৰত দিও ওলোটাই দিও তেনেহলে তলত থাকিব ইসি এইটোই হল আমাৰ প্ৰমাণ এইটোই আমাক বাহিৰ কৰিবলৈ দিছিল চোৱা এডি বাই বিডি আৰু এই বাই ইসি একদম ইজি মেথডেৰে মই আকৌ বুজাই দি আছো ঠিক আছে একবাৰ কৰি দিলো আৰু একবাৰ বুজাই দিম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা আৰু বুজি নাপালে কমেন্ট বক্সত জনাই দিবা যে আমাৰ উপপাদ্যটো কি কৈছে সেইটো আমি জানিব লাগিব যে উপপাদ্যত কি কৈছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত থাকিব এতিয়া আমাৰ ইয়াত কি কৈছে এটা ত্ৰিভুজ দি দিছে ত্ৰিভুজটো আমি আঁকি লম ত্ৰিভুজটো ইয়াত আঁকি লৈছো মই ধৰি ললো ত্ৰিভুজটোৰ নাম হল এ বি সি এতিয়া ইয়াৰ মাজেৰে আমি কি কৰিব লাগে এডাল সমান্তৰাল ৰেখা আঁকিব লাগে যিকোনো বাহুৰ সমান্তৰালকৈ মই কি কৰিছো এই বি সিৰ সমান্তৰালকৈ ডি ই আঁকি দিছো এতিয়া ইয়াৰ পৰা আমি কি প্ৰমাণ কৰিব লাগে এই যে আমাৰ বাহু আছে এই বাহু দুটাৰ অনুপাত আমাৰ কি হ'ব যে সমান হ'ব ঠিক আছে সেইটোৱে কৈছে গতিকে এবিসি ত্ৰিভুজ আমি সমান্তৰালকৈ আঁকিলো আৰু এই এবি ত্ৰিভুজৰ বিসিৰ সমান্তৰালকৈ আমি এটা কি ৰেখা আঁকিছো ডিই ৰেখা আঁকিছো আৰু এই ডিই আমাৰ কি হ'ব বিসিৰ সমান্তৰাল হ'ব আৰু ডিই কি কৰিছে এবিৰ ডি বিন্দুত কাটিছে আৰু এসিৰ এ বিন্দুত কাটিছে সেইখিনি ইয়াত লিখা আছে আৰু প্ৰমাণ কৰিব লাগে কি আমাৰ যে এই বাহুটোৰ অনুপাত ঠিক আছে এবি বাই ডিবি আৰু এই বাই এসি এই বাহুটোৰ অনুপাতৰ সমান হ'ব লাগিব সেইখিনি আমি প্ৰমাণ কৰিব লাগিব গতিকে সেইখিনিও লিখি দিলো তাৰ পিছৰ কামটো আমাৰ কি যে তাৰ পিছৰ কামটো হ'ল আমাৰ প্ৰমাণ কৰা ঠিক আছে প্ৰমাণ এনেকৈ লিখিব পাৰা তোমালোকে লিখিব পাৰা যে প্ৰমাণ কৰাৰ বাবে আমি কি কৰিলো যে এই যিবিলাক আমাৰ ইয়াত কোণ আছে সেই কোণবিলাকক নাম্বাৰিং কৰিছো 1 2 3 4 5 নাম্বাৰিং কৰি দিলো এতিয়া আমি ইয়াত এটা বস্তু লক্ষ্য কৰিব লাগিব যে ইয়াত আমাৰ ত্ৰিভুজ কেইটা আছে দুটা আছে এটা হল আমাৰ ডাঙৰ ত্ৰিভুজ আৰু এটা যেতিয়া আমি সমান্তৰাল ৰেখা আঁকিছিলো তেতিয়া আৰু এটা ত্ৰিভুজ ওলাই গল ইয়াৰ পৰা সেইটো হল এডি ই এই দুটা ত্ৰিভুজত যদি আমি লক্ষ্য কৰো তেনেহলে আমি কি দেখা পাম যে এই 1 নম্বৰ কোণটো 3 নম্বৰ কোণৰ সমান কাৰণ এই দুটা আমাৰ কি অনুৰূপ কোণ সেইটো লিখি দিছো তাৰ পিছত এই বি কোণটো আমাৰ এই যেটো আমাৰ সি কোণ আছে 2 নম্বৰ এই 2 নম্বৰ কোণটো আমাৰ 4 নম্বৰ কোণটোৰ সৈতে একে কাৰণ এই দুটা আমাৰ কি কোণ অনুৰূপ কোণ তাৰ পিছত এই 5 নম্বৰ যেটো কোণ আছে সেইটো আমাৰ ডাঙৰ ত্ৰিভুজটো আছে এটো আমাৰ ডাঙৰ ত্ৰিভুজ আৰু সৰু ত্ৰিভুজটো চোৱা এই 5 নম্বৰ কোণটো আছে সেই কাৰণে লিখিছো 5 এটো হল আমাৰ সাধাৰণ কোণ এতিয়া যেহেতু তিনিটা কোণে সমান হৈ গল গতিকে আমি কি ক'ব পাৰো যে এই যে আমাৰ ত্ৰিভুজ দুটা আছে এই দুটা ত্ৰিভুজ সদৃশ গতিকে লিখি দিছো এবিসি সদৃশ ত্ৰিভুজ এডি ই এতিয়া যদি ত্ৰিভুজৰ তিনিটা কোণ সমান হয় আৰু সদৃশ হয় তেনেহলে আমি কি কৰিব পাৰো যে সেই দুটা ত্ৰিভুজৰ বাহুবোৰৰ অনুপাতটো আমাৰ সমান সেই কাৰণে লিখিছো এই ডাঙৰ ত্ৰিভুজ প্ৰথমতে আছে ডাঙৰ ত্ৰিভুজৰ যেটো আমাৰ এবি বাহু আছে সেই এবি বাহুটো লিখি দিছো আৰু সৰু ত্ৰিভুজৰ বাহুটোক আমাৰ কি যে এডি অনুপাত হৈ গল এতিয়া সমান কাৰ সমান হ'ব এইফালে যেটো আমাৰ বাহু আছে সেই বাহুটোৰ অনুপাতৰ সমান হ'ব যে এসি ওপৰত হ'ব আৰু এই তলত হ'ব কাৰণ 2 নম্বৰত আমি সৰু ত্ৰিভুজটো ধৰিছিলো তাৰ পিছত আমি কি কৰিছো যে 1 মাইনাস কৰি দিছো দুই ফালৰ পৰা এইফালে 1 মাইনাস কৰিছো এইফালে 1 মাইনাস কৰি দিলো এতিয়া মাইনাস কৰাৰ পিছত আমি কি কৰিম যে লহাগু যদি লও যে এই আগৰ তলত আমাৰ 1 আছে এডি আৰু 1 লহাগু কিমান আমাৰ এডি এবি এই এডি ৰে এডি হৰণ কৰিলে একবাৰ যায় সেই 1 এর যদি ওপৰটোক আমি পূৰণ কৰি দিও তেনেহলে আমাৰ কিমান আহিব এবি আহিব এবি হল তাৰ পিছত মাইনাস আছে ইয়াত আমি মাইনাস দিলো এই 1 এর যদি আমি এডি হৰণ কৰো কিমান বাৰ যাব এডি বাৰ যাব সেই এডি ৰ ওপৰৰ একৰ লগত যদি আমি পূৰণ কৰো তেনেহলে এডি আহিব তাৰ পিছত সমান চিন আছে সমান চিন দিলো এই আৰু এই একৰ তলত যে 1 আছে সেইটোৰ আমি কি কৰিম এতিয়া লহাগু যেতিয়া লৈছো তেতিয়া এই হৰণ কৰিলে একবাৰ যায় সেই 1 এর যদি আমি এসি পূৰণ কৰো আমাৰ কি হ'ব এসি সেই এসি টো ইয়াত বহিছে তাৰ পিছত মাইনাস চিন আছে ইয়াত মাইনাস চিন দিলো এই একৰ তলত আমাৰ কি আছে 1 আছে সেই 1 এর যদি আমি এই হৰণ কৰি কিমান বাৰ যাব এই বাৰ যাব আৰু সেই এই ৰে ওপৰৰ একক পূৰণ কৰিলে এই হ'ব লিখিছো তাৰ পিছত আছে আমি পালো কি যে এবি মাইনাস এডি আৰু এসি মাইনাস এই এইখিনি লিখা আছে এতি এবি মানে কি এই গোটেইখিনি মাইনাস কৰিব লাগে এডি গতিকে আমি এডি খিনি মাইনাস কৰি দিলো ডাইৰেক্ট মুছি দিলো ঠিক আছে থাকিব আমাৰ কি বিডি বাই বা ডিবি যি কোনো তোমালোকে লিখিব পাৰা মই বিডি লিখিছো
চোৱা BD তাৰপিছত সমান চিন আছে তলতো এই আছে থাকক ইয়াত আছে কি আমাৰ AC মাইনাছ AE এতিয়া AC মানে কি যে এই গোটেইখিনি এচিৰ পৰা আমি কি বিয়োগ কৰিব লাগে যে AE বিয়োগ কৰিব লাগিব গতিকে এইখিনি আমি মুছি দিলো থাকিব আমাৰ কি AC এই AC টো লিখি দিলো লাষ্টত আমি কি কৰিছো যে দুইফালে উল্টা কৰি দিছো যে AD ওপৰত দিছো BD তলত দিছো ঠিক তেনেদৰে এইফালে যদি আমি উল্টাই দিও তেনেহলে এইফালেও আমি উল্টাই দিব লাগিব তেনেহলে এই আকৌ এইফালে ওপৰত যাব আৰু AC তলত আহিছে আৰু এইটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছিল এনেকুৱা ধৰণৰ কনসেপচুৱেল ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব পাৰা